অলপমান নষ্টালজিয়া বুটলি পাইছোঁ। এই ঠাইটোত মানে ধুনীয়া এটা স্মৃতি এটা আছে। প্ৰথমবাৰ লগ পাইছিল নেকি তেখেতে। কালি ৰাতি দেউতাই ক'লে যে ৰাতিপুৱা সোনকালে উঠিবা, তোমাক এটা ছাৰপ্ৰাইজ দিম। এয়া মানে মোৰ শহুৰ দেউতা, আৰু ৰাতিপুৱা মোক ছাৰপ্ৰাইজ দিবলৈ গাড়ীতে বহাই লৈ গ'ল, কিন্তু ক'লৈ নি লৈ গৈ আছে মই নিজেও গম পোৱা নাছিলোঁ। আৰু ছাৰপ্ৰাইজটো মানে পিছত গম পালোঁ, বৰ ধুনীয়া এটা সাংঘাতিক ছাৰপ্ৰাইজ। গৈ আছোঁ ৰাতিপুৱা প্ৰায় 8টা 8:30টাৰ সময়, আৰু ইমান ধুনীয়া এখন গাঁৱৰ মাজেৰে আমি গ'লোঁ। পিছত গম পালোঁ ছাৰপ্ৰাইজটো হ'ল মোক মানে দেউতাই গাড়ী চলাব শিকাব, যিহেতু মই গাড়ী চলাব নাজানো। তেওঁ কৈ আছে এইটো অমুক তমুক বুলি। ক্লাছ এইটো কৰি দিয়া ড্ৰাইভিঙত ন? ফাইনেলি মই গাড়ী চলাব পাৰিলোঁ, আৰু গাড়ী চলাই মানে হেলিকপ্টাৰ চলোৱাৰ নিচিনা এটা ফিল এটা আহিছে প্ৰথমবাৰ। চিধা লোৱা। দেউতাই মানে কৈ আছে পূৰা ষ্টেৰিংটো পূৰা ঘূৰাই দিয়া। মোৰ মানে এনেকুৱা লাগে মানে ষ্টেৰিংটো যদি মই পূৰা ঘূৰাই দিওঁ, কিবা যে হেণ্ডেল চেণ্ডেল ছিঙি যাব, চকাটো যে ওলাই যাব, সেইকাৰণে মই লাহে লাহে ঘূৰাই আছোঁ। দেউতাই মানে কৈছে নাই পূৰা ঘূৰোৱা। ৰাস্তাটো খলা পাওঁ মাজে। কোনফালে উঠাব তই? কোনফালে উঠাব? এইফালেদি উঠাম নেকি? এইফালে ৰাস্তা এটা দেখিছিলোঁ। এইটো নহয়, এইটোৱে এইটো ৰাস্তা উঠাব পাৰিমনে? ৰ'বা চাই ল'ব লাগিব। পাৰি যাব। সেইখন অংগনবাড়ী স্কুল, আৰু এইটো পাৰ্কেই বোধ কৰোঁ। একো নহয়, কাটা লাহে যাবা। চাব লেফ্ট চাইডে বেছিকৈ দিছা। চাবা, চিধা কৰা। হ'ব দে, মেইন হাইৱে পালে সিমান চলাওঁ এইখিনি আৰু আপুনি চলাওক। দাদা পাৰিছনে? পাৰিছা। 10ৰ ভিতৰত কিমান দিব? 10ৰ ভিতৰত 8। ছাৰপ্ৰাইজ দিলে দেউতাই। কি ছাৰপ্ৰাইজ দিলে? গাড়ী চলালোঁ, গাড়ী বাহ, যাওঁতে বহি গৈছিলোঁ, আহোঁতে চলাই আহিছোঁ। কিমানলৈকে চলালা? খালি যে মাংস দোকানখন মাংস কিনিছিলোঁ, মানে আজি কিমান প্ৰায় 3 কিলোমিটাৰমান চলালোঁ। ফিল্ডতে চলাইছোঁ বাৰু। সেইখন ফিল্ডত মই প্ৰথম শিকিছিলোঁ, দেউতাই শিকাইছিলে মোক। লাষ্টৰ ভিডিঅ'ত কৈছিলোঁ যে দেউতা ৰাতিপুৱা লগ ধৰিছে এফালে যাবলৈ, কিবা ছাৰপ্ৰাইজ দিব। ছাৰপ্ৰাইজটো সেইটো ফিল্ডত নিওঁতেই মই গম পাইছোঁ। তুমি মই তোমাক কৈছোঁ, মই ৰাতিয়ে কৈছোঁ। সেইটো হয়, মই কনফাৰ্ম ভাবিছোঁ বজাৰ পাতি কিবা আছে নেকি। কালিয়ে কৈ থৈছিলে যাম বুলি, মই ভাবিছোঁ বজাৰ পাতি কিবা আছে নেকি। তাই মোক কৈছে নাই তোমাক গাড়ী শিকাব নিব। মই দুদিনত পাৰিছিলোঁ দেখোন, সিও পাৰিব। তুমি আকৌ সপোনত চলাই থাকা ন। সেইটো হয়। লাহে লাহে প্ৰথম দিনাখন 10 ভিতৰত 8 পাইছোঁ। তেতিয়া 8 দিছে। মই প্ৰথম দিনাখন ফিল্ডত চলাইছোঁ, পিছদিনাখন ৰাস্তাত চলাইছোঁ। মইতো ৰাতিপুৱা 5টা বজাতে যাওঁ, তাকে ঘূৰাই আনো। মই সেই গাড়ীখন কাটোতে কৈছোঁ দেই, পূৰা ঘূৰাব কৈছে, পূৰা ঘূৰাব। মই এনেকুৱা লাগে সেই ষ্টেৰিংডাল পূৰা কাটি দিলে কিবা যেন খুলি পৰিব চকাটো। মই সেইকাৰণে ভয় কাটিছোঁ, পূৰা কাটা কিবা যে খুলি পৰে, ভয় কাটিছোঁ ন, ভয় লাগে। কিন্তু তোমাৰ এক্সপিৰিয়েঞ্চ কোৱা। মোৰ এক্সপিৰিয়েঞ্চ ভাল, ধুনীয়া এক্সপিৰিয়েঞ্চ। অলপ ভয় লাগে আৰু। সেইটো ভয় থাকিবই অকণমান, তাৰপিছত ভয়টো মৰিব। আজিকালি অলপ ভয়, তেনেকে ভয়টো মৰিব। মাকো শিকাই দিব লাগিব। মই শিকিমে নেকি? শিকক। এই বজাৰ হাটখিনি কৰিবলৈ ন। অসম বন্ধত চলাব আপুনি। আগ্ৰহ থাকিলে পাৰিম মই। পাৰিব ইমান ডাঙৰ কথা নহয় কিন্তু। পাৰিব, একো নাই। স্কুটি নিচিনা। মই স্কুটি চলাই পোৱা নাই, চাইকেল চলাই পোৱা নাই। চাইকেল চলাই পোৱা নাই নেকি? আমাক চাইকেল চাইকেল চলাবলৈ নিদিয়ে। আমাক কি কয় জানা, এই মতা মানুহ চাইকেল চলাই কয় বোলে মতা নেকি, মতা মানুহে চাইকেল চলাই। তাৰপিছত আহিলোঁ বজাৰ কৰিবলৈ, দলংঘাট বজাৰলৈ। দলংঘাট বজাৰৰ পৰা বহুতে চাই থাকে আৰু কমেণ্ট কৰি থাকে, তাৰ বাবে বহুত বহুত ধন্যবাদ। দলংঘাট বজাৰ এয়া, আৰু বজাৰখন মানে মোৰ গৈ খুবেই ভাল লগা হ'ল। আৰু স্পেচিয়েলি এই বজাৰখনত মানে গোটেইবোৰ বস্তু পোৱা যায়, একেলগে বহে একদম বিভিন্ন ধৰণৰ বস্তু। সেইখিনি চাইতো আৰু ভাল লাগে। কিবা কিনক নিকিনক বেলেগ কথা, বজাৰখন মানে চায়ে বহুত ভাল লাগে। মানে বিৰাট ডাঙৰ বজাৰ, আৰু ভাল লাগিলে ইয়াৰে মানে দোকানীসকলৰ, মানে বৰ ভাল লাগিল বজাৰখন। মানে পৰিৱেশটো বৰ ধুনীয়া আৰু চাফা।
ইমান ধুনীয়াকৈ গছৰ মাজত যেতিয়া বজাৰখন বহিছে, দুয়োপাৰে গছ, ইফালে গছ ইফালে গছ, একদম লেতেৰা পেতেৰা একোৱেই নাই, ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। সেইখিনি চাই আৰু বহুত বেছি ভাল লাগিলে। এনেই বজাৰ বুলি ক'লে মানে এটা ঘিণ লগা পৰিৱেশ এটা মনলৈ আহে, কিন্তু এইখন বজাৰত সোমোৱাৰ পিছত মানে সেই বস্তুটো ইয়াত নাপালোঁ মই। ভাল লাগিলে বিৰাট চাফ চিকুণ। কোৱা কেনেকুৱা লাগিছে লগ পাই পেলাই আজি প্ৰথমবাৰৰ বাবে মোক লগ পাইছা আজি তুমি? ভ্ৰম হৈছে নেকি? আৰু এই যে স্পেচিয়েল ঠাইটো দেখিছে, ইয়ালৈ আকৌ এবাৰ আহিছোঁ, মানে ঠাইটোলৈ আহি ভাল লাগিছে। কিয় আহিছোঁ ইয়াতে অলপমান নষ্টালজিয়া বুটলিব আহিছোঁ। এই ঠাইটোত মানে ধুনীয়া এটা স্মৃতি এটা আছে। প্ৰথমবাৰ লগ পাইছিল নেকি তেখেতে ইয়াতে? ছেকেণ্ড টাইম? অঁ, প্ৰেম হোৱাৰ পিছত ছেকেণ্ড টাইম। প্ৰেম হোৱাৰ পিছত নহয়। তুমি মোক তেতিয়া ভাল পাই আছিলা, মোক কোৱা নাছিলা। সেইটো হিচাপে মানে ফাৰ্ষ্ট টাইম। য়েছ, এইটো ৰাস মন্দিৰ হয় ন? আৰু ঠাইখিনিৰ নাম কি আছিলে? মাজগাঁৱে কয় নেকি? অঁ, আমি মানে বৰদোৱাৰ পৰা আহিছিলোঁ এনেকৈ ৰাতি প্ৰায় 6টা বাজিছে। আহি পেলাই তাই ৰাসত কিবা ৰিহাৰ্চেল কৰি আছিলোঁ ন গানৰ। তাৰপিছত আৰু আমাক কৈছে, মই ফোন কৰিছোঁ ক'ত আছা? তাই কৈছে ৰাস মন্দিৰৰ ওচৰতে আছোঁ, মই মন্দিৰতে আছোঁ। গোটেই মানুহ ভৰ্তি, ৰিহাৰ্চেল চলি আছে। তাৰপিছত আমি সেই গছজোপাৰ তলত তেখেতে ৰখি আছোঁ। তাৰপিছত আৰু ফোনত কথা পাতিছোঁ, আহি পেলাই কৈছোঁ আৰু ক'ত আছা? আহিছে এনেকৈ আহি পেলাই দেখা দেখি হৈছোঁ। আৰু মই ভিডিঅ'টো এতিয়াও ৰাখিছোঁ, মই লগাই দিছোঁ চাওক। এফালে আহক। বা ইজ্জত দি দিলা ন, এফালে আহক আহক আহক। মই এনেকৈ দি দিম কিন্তু চাব দেই। আপোনালোকে মাতটো দেখি চিনি পাইছে, এই কাষত স্ক্ৰীণত ফটোখন লাগি আছে। এই উঠাহে কেলে ইমান তাত কি হৈছিলে? তাৰপিছত আমি আহি পেলাই এইখন দোকানত আমি চাহ খাইছিলোঁ ন, 2 বছৰ আগৰ কথা। আজি লাষ্ট ভিডিঅ'ত নোলায়। সঁচাকৈ সময়বোৰ যে কেনেকৈ গুচি যায়, মানে 6:30 বজাত সন্ধিয়া। তেতিয়াও ঠাণ্ডা দিন আছিলে। কুলদীপ আমাৰ ঘৰলৈ গৈছিলে প্ৰথমবাৰ 27 ডিচেম্বৰ, 27 নৱেম্বৰ আছিলে। 27 নৱেম্বৰ সন্ধিয়া 6:15 মান আছিলে। এইটো ৰাস্তা একদম চিধা চিধি। লগত অংকিতা আছিলে, এই লগৰ অংকিতা আছিলে। মোৰ লগৰ নহয়, তাই মোতকে সৰু হয়। এনেকুৱা ঠাণ্ডা আছে সেই দিনটো, বাপৰে বাপ ভয়ংকৰ ঠাণ্ডা আছিলে। ঘৰ আহি পাই গ'লো। আহি পালা? আমি এতিয়া ক'লৈ গৈছিলোঁ? বজাৰ গৈছিলোঁ আকৌ। বজাৰৰ পৰা ঘূৰাই পালোঁ, ঘূৰাই পোৱা নাই এতিয়া। আৰু মায়ে কি পেক কৰিছে দেখাওকচোন, ক'ত গ'ল? মিঠৈ লাডু। মায়ে বনাইছে, দি পঠাইছে এনেকৈ বিহু বুলি ন? বিহু বুলি দেই। থেংক ইউ। ধুনীয়া বনাই মায়ে মিঠা লাডু, সেইকাৰণে বেলেগ লোৱা নাই, মিঠা লাডুকে লৈছোঁ। এনেকৈ হেঁচি দিলে ভাঙি যাব নেকি বাৰু? নাযায় থাকিব। অঁ ঠিক মিলাই দিলা দেই তুমি। কুলদীপ অকণ সোনকালে ওলাই যাওঁ, বতৰটো বেয়া। সোনকালে যাম, ওলাইছোৱে আমি। থাকিলে মই বিৰাট ভাল পালোহেঁতেন, থাকিব নোৱাৰা যিহেতু। আহিম দে, বিহুৰ সময়ত আহিম নহয়। গতিকে এতিয়া যাবতো লাগিবই, যাব লাগিব। সোনকালে যোৱাই ভাল নেকি, বতৰটো ইমান এটা ভাল নহয়। সোনকালে ওলাই দিওঁ, সোনকালে ওলাই কিয় 3টা বাজিলে, গৈ পাওঁতে 6টা বাজিব। আহোঁ দেই মা, দেউতা থাকক। 10 বজাত কিমান পাইছা আজি? 8 কিমান পাইছোঁ? 2 নম্বৰ ক'ত কাটিলে আপুনি? মই বহি কল কৰিব লাগিব। কাটি দিছে আৰু 10 নম্বৰ দিলে কথাটো বেয়া হ'ব যে, বহুত ওপৰ উঠা হ'বতো কথাটো। সেইকাৰণে আজি দেউতা 10 বজাত 8 পাইছে দেই, লগাই দিলে তলত।